কোকৰাঝাৰত ভয়ানক দুৰ্ঘটনা, এজনৰ মৃত্যু। সংকটজনক অৱস্থাত আন এজনক ৰেফাৰ কৰা হৈছে। কোকৰাঝাৰ চহৰৰ অভাৰব্ৰিজত আজি এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত চহৰখনৰ ভোটগাঁও কাছিপাৰাৰ ৩৪ বছৰীয়া মৃণাল কুমাৰ ৰায় থিতাতেই নিহত হোৱাৰ লগতে আন এজন জিলাখনৰ হৰিণাকুৰিৰ ৩০ বছৰীয়া হোমেন নাৰ্জাৰীক সংকটজনক অৱস্থাত পশ্চিম বংগলৈ ৰেফাৰ কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে আজি বিয়লি দুই বন্ধু ক্ৰমে মৃণাল কুমাৰ ৰায় আৰু হোমেন নাৰ্জাৰীয়ে AS16L 3154 নম্বৰৰ ৰয়েল এনফিল্ড মটৰচাইকেলেৰে কোকৰাঝাৰ চহৰলৈ ফুৰিবলৈ আহে। দুয়োজন বন্ধুৱে চহৰখনত ফুৰি সন্ধিয়া তীব্ৰ গতিৰে ঘৰমুৱা হ'বলৈ ধৰোঁতেই কোকৰাঝাৰ চহৰৰ অভাৰব্ৰিজত প্ৰচণ্ড খুন্দা খাই দুয়োজনে বহু দূৰলৈ ছিটিকি পৰে। পিছত ততাতৈয়াকৈ দুয়োকে কোকৰাঝাৰ R&B চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে মৃণাল কুমাৰ ৰায়ক মৃত ঘোষণা কৰে। আনহাতে সংকটজনক অৱস্থাত হোমেন নাৰ্জাৰীক পশ্চিম বংগলৈ ৰেফাৰ কৰা হয়। উল্লেখ্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা মৃণাল কুমাৰ ৰায় কোকৰাঝাৰ R&B চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী আছিল আৰু গুৰুতৰভাৱে আহত হোৱা হোমেন নাৰ্জাৰী R&B চিকিৎসালয়ত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। দুইজনে আমাৰ চিভিল হস্পিটেলতে কাম কৰে। এজন আমাৰ লেবৰেটৰী মানে ব্লাড বেংকৰ লেবৰেটৰী আৰু এজন আমাৰ সিকিউৰিটি গাৰ্ড হিচাপে। মৃণাল কান্তি ৰায় যিজন মৃণাল কুমাৰ ৰায় তেওঁ মানে ব্লাড বেংকত তেওঁৰ আজি ডিউটিও আছিল। ডিউটিৰ পিছত তেওঁতো মানে ঘৰত যায়গৈ, তেওঁলোকৰ বাইক আছে ঘৰত যায়গৈ। আৰু সনেনৰো আজি ডিউটি নাছিল, ডিউটি মানে তেওঁ দুজনে অলপ ফ্ৰেণ্ডশ্বিপ আছিল। তাৰপিছত ওলাই গৈ আহোঁতে এতিয়া অলপ পিছত আগতে গম পালোঁ। আনাৰ পিছত দেখিলোঁ যে এজন মানে স্পট ডেট হৈছে আৰু মানে আমি বৰ্ড ডেট বুলি কওঁ। আনাৰ লগে লগে ময়ো আছিলোঁ, মই কাম অলপ কৰি আছিলোঁ। খবৰ পাই লগে লগে গ'লোঁ আৰু এইটো কেজুৱেলিটিত গৈ দেখিছোঁ তেওঁৰ বৰ্ড ডেট। আৰু যিটো সনেন বুলি তেওঁ মানে হৈছে কি তেওঁৰ হেড ইঞ্জুৰি আছে, চেষ্টতো অলপ ইঞ্জুৰি আছে। এতিয়া আমি লগে লগে মানে হেৰিটো কৰি আমি এতিয়া CT স্কেন আৰু এক্সৰে কাৰণে পঠিয়াইছোঁ। কিন্তু ৰিপৰ্ট অহাৰ পিছতে তেওঁৰ কণ্ডিশ্যনটো ভালদৰে গম পোৱা যাব। কিন্তু মানুহজন এইটো আনকনচিয়াছ হৈ আছে, আনকনচিয়াছ হৈ আছে যদি এতিয়াতো ক'ব নোৱাৰে, কাৰণ ভিতৰত কিমানখিনি ইঞ্জুৰি হৈছে এইটো টেষ্ট কৰাৰ পিছতে গম পাম। CT স্কেন কৰিব দিয়া হৈছে, এক্সৰে কৰিব দিয়া হৈছে। এইটো কৰাৰ পিছত যদি কিবা হেৰিত আমি লগে লগে ৰিফাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, সেইটো কৰিব লাগে ৰিফাৰ কৰি দিম। ফ্লাইঅভাৰতে এই ঘটনাটো হৈছে, মানে হেলমেট থাকিলে নেকি নহ'লে এইটো শুনিছোঁ। এজন মানে যিজনে লগত আহিছিল তেওঁ ক'লে যে ছাৰ হেলমেটো নাছিল বোলে আৰু তেওঁলোকে দুজনে স্পীডতে আহি আছিল। কিন্তু হেলমেটটো ইমান হেৰি কৰি আছে যে পুলিচৰ পৰা নিজৰ আৰু মানে ভাবে কি যে পুলিচে ধৰে, আৰু পুলিচে আমাৰ ছেফটিৰ কাৰণে ধৰে। গতিকে ৰাইজে এইটো বুজি পাব বোলে যে আমাৰ ছেফটিৰ কাৰণে পুলিচে এইটো হেৰি কৰে। গতিকে নিজৰ ছেফটি যদি নিজে বুজি নাপায় কেনেকৈ হ'ব কওকচোন। গতিকে মইতো ভাবোঁ যে প্ৰত্যেকে নিজে হেলমেট পিন্ধিব লাগে। বাইক হওক দুইচকীয়া হ'লেই হ'ল, মানে চলাবলৈ যায় চলাওঁতে সদায় মানে হেলমেট পিন্ধিবই লাগে। আৰু হেলমেট নিপিন্ধাৰ কাৰণে আজি এই অৱস্থা হ'ল। আমাৰ দুজনকৈ মানুহ ধৰিছোঁ আমি এতিয়া মানে হেৰি হৈছোঁ। ডিউটিত আছিল আজি দুজনৰ মানে এজন ৰাতিপুৱা আছিল ডিউটি, 1টা বজালৈ ডিউটিৰ পৰা গুচি গৈছে। তেওঁ ডিউটি শেষ হোৱাৰ পিছত গৈছে। ক'ত গৈছে এইটো মানে তেওঁলোকেতো নিজৰ ঘৰত ডিউটিৰ পিছত আমাৰ মানে প্ৰত্যেকে নিজে ঘৰতে যায়গৈ। আমি তেওঁৰ ঘৰত যোৱা বুলি ভাবিছোঁ। এতিয়া যে ক'ৰ পৰা আহি আছে এইটো খবৰ পোৱা নাই মই। আজি মানে বাইক এক্সিডেণ্ট হৈ মৃত্যু হয়, মই নাজানো ছাৰ। মই ডিউটিতে আছিলোঁ, মই মেডিকেলতে কাম কৰোঁ। শুনি পাই পেলাইহে আহিছোঁ, গম নাপাওঁ মই। এতিয়া মানুহটো নাই আৰু এতিয়া কি নাম আছে? মৃণাল ৰায়। কোকৰাঝাৰ ৰূপনাথ কাম কৰিছিল। হয়, এজনটো এইটো আনকনচিয়াছ। নাজানো মই। কি গাঁৱৰ আছিল? কাছিপাৰা। চাকৰি ইয়াতে কৰিছিল ৰূপনাথ? হয়, কিমান বছৰৰ পৰা কাম কৰি আছে? 3 বছৰমান হ'ল চাগে, আগতে বেলেগত আছিলে। ব্লাড বেংকত কাম কৰিছিল। হয়।